নমস্কাৰ, মই ডাক্তৰ দিবাকৰ বৰুৱা। আজি আপোনালোকৰ মাজলৈ আমি এটা ইণ্টাৰেষ্টিং টপিক লৈ আহিছোঁ, জীৱ-জন্তুৰ চিকিৎসাৰ ওপৰত। আপোনালোকক মই জীৱ-জন্তুৰ চিকিৎসাৰ বিষয়ে কিছুমান বিশেষ কথা ক'ম। এই কথাখিনি আপোনালোকে মন কৰিব আৰু আমাৰ সম্পূৰ্ণ ভিডিঅ'টো চাব, তেতিয়াহে আপোনালোকে ইয়াৰ বিতংভাৱে তথ্যখিনি বুজি পাব। এতিয়া আমি কথা এটা সকলোৱে জানো, জীৱ-জন্তুৱে কথা ক'ব নোৱাৰে। গতিকে আমি তাৰ জীৱ-জন্তুৰ লক্ষণ, দেহৰ লক্ষণৰ ওপৰত, বাহ্যিক লক্ষণৰ ওপৰত আমি তাৰ চিকিৎসা বিশেষকৈ প্ৰধানতঃ প্ৰথম পৰ্যায়ত কৰিবলগীয়া হয় আৰু ঘৰৰ মালিকৰ তথ্যমতে তাৰ চিকিৎসা প্ৰণালী বা পদ্ধতি ষ্টাৰ্ট কৰা হয়। মই কিছুমান সাধাৰণ উদাহৰণ দি মই এটা বুজাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। সাধাৰণতে আমি মানুহে গেছৰ প্ৰব্লেম হ'লে আমি পেণ্ট'প্ৰাজল খাওঁ, কিন্তু গৰু ছাগলীক আমি পেণ্ট'প্ৰাজল দিলে কাম নকৰিব। কিয়নো আপোনালোকে জানেনে, গৰুৰ পাকস্থলীটো 4টা কোঠালীযুক্ত। ইয়াত ৰুমেন, ৰেটিকুলাম, এবমেচাম, ওমেচাম বুলি 4টা কোঠালী থাকে আৰু এই গৰু ছাগলীৰ এই 4টা কোঠালীত খাদ্য পৰ্যায়ক্ৰমে গৈ থাকে। এতিয়া কথাটো হ'ল, গৰু ছাগলীৰ আপোনালোকে দেখিছে, ই খাদ্য খোৱাৰ পিছত এটা সময়ৰ পিছত ই তাক উলিয়াই আনি আকৌ পাগুলিব পাৰে। এতিয়া আমি যদি এটা কথা মন কৰোঁ, এই গৰু ছাগলীবিলাকক সাধাৰণতে ঘাঁহজাতীয় খাদ্য ইহঁতে খায় আৰু এই ঘাঁহজাতীয় খাদ্যৰ পৰা তেওঁলোকে পৰিপুষ্টি লাভ কৰে। আচলতে আমি যদি গৰু আমি অন্য জীৱ-জন্তুৰ নিচিনা আমি যদি বা মানুহৰ নিচিনা আমি যদি ভাত বেছিকৈ খুৱাই দিওঁ, তাৰ পেট ফুলিব ধৰে। আপোনালোকে হয়তো দেখিছে, ভাত, মিঠাইৰ ৰস বা অন্য কিছুমান বস্তু যেনে কঁঠালৰ বাকলি, এইবিলাক যদি বেছিকৈ খাই দিয়ে, গৰু ছাগলীৰ সাধাৰণতে পেট ফুলা দেখা যায়। এইবিলাকক আমি কাৰ্বহাইড্ৰেট এংগৰ্জমেণ্ট বুলি কওঁ। সাধাৰণতে ই এটা লিমিটৰ ওপৰত বেছিকৈ যদি ভাত, চাউল, এই জাতীয় কাৰ্বহাইড্ৰেটৰ চ'ৰ্চবিলাক যদি বেছিকৈ দিয়া হয়, তেতিয়াহ'লে পেট ফুলিবলৈ ধৰে। তেনেদৰে আনহাতে আমাৰ বাকী যিবিলাক জীৱ-জন্তু আছে, সেইবিলাকক আমি মনোগেষ্ট্ৰিক বুলি কওঁ। মনোগেষ্ট্ৰিক হৈছে মানে এটাই পাকস্থলী, যেনে কুকুৰ, মেকুৰী, বান্দৰ, গাহৰি, ঘোঁৰা, এইবিলাক হৈছে মনোগেষ্ট্ৰিক। এই মনোগেষ্ট্ৰিকবিলাকৰ খাদ্য প্ৰণালী আকৌ গৰু ছাগলীতকৈ অকণমান বেলেগ। আমি গৰু ছাগলীক 4টা কোঠালী থকা কাৰণে আমি ৰুমিনেণ্ট বুলি কওঁ। এতিয়া আমি চিকিৎসা পদ্ধতিৰ কথা যদি আমি কওঁ, আজিৰ দিনত এই জীৱ-জন্তু বেলেগ বেলেগ জীৱ-জন্তুৰ বাবে আমাৰ চিকিৎসা পদ্ধতিও অকণমান বেলেগ বেলেগ হয়। আপোনালোকে জানেনে, জীৱ-জন্তুৰ কাৰণেও ব্লাড টেষ্ট কৰিবলগীয়া হয়। ব্লাড টেষ্ট এইকাৰণে আমি কৰিব লাগে, তেতিয়াহে আমি সেই কি বেমাৰ হৈ আছে সঠিক উমানটো পাওঁ। সাধাৰণতে জীৱ-জন্তুৰ দেহত ইনফেকশ্যন আছে নেকি, তাৰ ব্লাডৰ পৰিমাণ কিমান আছে আৰু জীৱ-জন্তুৰ অৰ্গেনবিলাক সঠিকভাৱে আছেনে নাই, যেনেকৈ লিভাৰ, কিডনী, হাৰ্ট, এইবিলাক সঠিক ৰূপে চালিত হৈ আছেনে নাই, সেই কথাবিলাক জানিবৰ কাৰণে আমাক ব্লাড টেষ্ট কৰিলে এটা ইংগিত দিয়ে। সাধাৰণতে এইবিলাকক আমি লেবৰেটৰী টেষ্ট বুলি কওঁ। ইয়াত 2টা প্ৰকাৰৰ সাধাৰণতে থাকে, যিটো আমি হিমগ্ল'বিন, WBC, RBC, এই পৰীক্ষাবিলাকক আমি RE বুলি কওঁ আৰু বায়'কেমিষ্ট্ৰি বুলি কোৱা হয়, লিভাৰ ফাংচন টেষ্ট, কিডনী ফাংচন টেষ্ট, এইসমূহক আমি বায়'কেমিষ্ট্ৰি ইভালুৱেশ্যন বুলি কওঁ। এতিয়া কথাটো হ'ল, আপোনালোকে মানুহৰ যেনেকৈ ক্ৰিয়েটিনিন বাঢ়িলে কিডনীৰ প্ৰব্লেম হোৱা বুলি কওঁ, মই সাধাৰণ এটা উদাহৰণ দি আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। তেনেকৈ জীৱ-জন্তুৰো যদি কিডনীৰ প্ৰব্লেম হয়, তাৰ ক্ৰিয়েটিনিনটো বাঢ়িব। আনহাতে আমি এতিয়া প্ৰায়ে দেখা পাওঁ, যিসকলে ঘৰতে এটা সদস্যৰূপে কুকুৰ, মেকুৰী পোহে, তেওঁলোকে এই ব্লাড টেষ্টসমূহ কৰি আছে, কিন্তু আমাৰ যিখিনি লাৰ্জ এনিমেল, গৰু, ছাগলী, মহ, ইয়াত কিন্তু ব্লাড টেষ্ট
কৰাটো প্ৰায় কম। গতিকে আমি বেমাৰ ধৰিবৰ কাৰণে এই ব্লাড টেষ্ট কৰাটো অতিকৈ প্ৰয়োজনীয়। আৰু আমি কি কি টেষ্ট কৰিব পাৰোঁ? লেবৰেটৰী টেষ্টৰ যদি কথা কওঁ, আমি ইউৰিন এনালাইচিছ কৰিব পাৰোঁ, ফিকেল মেটেৰিয়েল মানে পায়খানাটো আমি চাব পাৰোঁ। পায়খানাত আমি বিশেষকৈ পেলুৰ কণী আছে নে নাই সেইটো চাব পাৰোঁ, যাৰ পৰা আমি উমান পাব পাৰোঁ যে পেলু দেহত আছে নে নাই। এই কথাবিলাক আমি অতিকৈ মন কৰিবলগীয়া, কিয়নো আমাৰ এই পশুপালন ক্ষেত্ৰটো এটা সৰু ক্ষেত্ৰ নহয়। ইয়াত বহুতো লোক জড়িত হৈ আছে। হয়তো বহুতে নাভাবে যে আমি গৰু ছাগলীক আমি এইবোৰ কৰিব পাৰোঁ নেকি। এই তথ্যবিলাক সম্প্ৰসাৰণ হোৱাৰ বাবেহে মই এই তথ্যখিনি আপোনালোকক দাঙি ধৰিছোঁ। হয়তো বহুতে এই কথা জানে, আগৰ পৰা জানে বা কৰি আহিছে, কিন্তু নজনাসকলে যাতে জানে তাৰ বাবে মই এই কথাখিনি আপোনালোকক জনাবলৈ বিচাৰিছোঁ। আৰু সাধাৰণতে আপোনালোকে জানে আজিৰ দিনত যদি এজনী গাই গৰু বা এজনী মহ মৃত্যুমুখত পৰে, পালকজনে প্ৰায় 50,000 পৰা 1 লাখ পৰ্যন্ত টকাৰ লোকচান হ'ব পাৰে। গতিকে এই তথ্যবিলাক আমি লৈ আমি যদি টেষ্টসমূহ কৰি এই সঠিক বেমাৰৰ আমি উমান পাব পাৰোঁ, তেতিয়াহ'লে আমাৰ যধে মধে ট্ৰিটমেণ্ট কৰাৰ পৰাও আমি বাচি থাকোঁ আৰু আমাৰ গাইজনী বা মহজনী আমাৰ মৃত্যুমুখৰ পৰা বাচি যায়। সেয়েহে মই এই তথ্যখিনি আপোনালোকৰ আগত দাঙি ধৰিছোঁ।